Hello everyone, welcome back to Exam Cracker. I hope মোৰ ভয়েসটো সকলোৱে শুনিছে আৰু যদি শুনিছে আপোনালোকে এটা কমেন্ট কৰি দিব ঠিক আছে যদি ভয়েসটো ঠিকে আছে এটা কমেন্ট কৰি দিব সকলোৱে আৰু সবে সেশনটো প্ৰথমতে আপোনালোকে শেয়াৰ কৰি লওক যাতে সকলোৱে সোনকালে জয়েন হ'ব পাৰে আৰু আমি সেশনটো ষ্টাৰ্ট কৰিব পাৰো Okay, so good evening to everyone. সকলোকে মোৰ ফালৰ পৰা শুভ সন্ধিয়া আজি আমি জেনাৰেল ষ্টাডিজ আমাৰ জিকে যোনটো পোৰশন হয় সেই জিকে পোৰশনটো ডিসকাস কৰিম জেনাৰেল নলেজ জেনাৰেল এৱাৰনেছ যি আপোনালোকৰ পৰীক্ষাত আছে দুইটা একে সো আমি এইখিনি ডিসকাস কৰিম আজি আৰু এগেইন আগৰবাৰৰ নিচিনাকৈ আমি কেটা এমসিকিউ ডিসকাস কৰিম Total আমি 40টা এমসিকিউ ডিসকাস কৰিম 40টা এমসিকিউ ডিসকাস কৰিম আৰু এই 40টা এমসিকিউ ভিতৰত আপোনালোকে কিমান নম্বৰ পালে কমেন্ট সেকশনত কবৰ কাৰণে নাপাহৰিব ঠিক আছে সো 40টা কোৱেশ্চনৰ ভিতৰত কিমান পালে সকলোৱে কমেন্ট সেকশনত কব আৰু আগতে আমাৰ যোনটো 4 নম্বৰলৈকে যোনখিনি মক টেষ্ট আছিল ঠিক আছে আমাৰ অলৰেডি আমি 4টা মক টেষ্ট ডিসকাস কৰিছো আৰু এই 4টা মক টেষ্ট সকলোৱে যদি সোৱা নাই তেতিয়া হলে সকলোৱে চাই লব এই 4টা মক টেষ্ট কাৰণ আমি ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ ডিসকাস কৰি আছিলো ৰাইট আৰু আমি এক্সামৰ লৈকে আসাম পুলিচৰ যিখিনি এক্সাম হ'ব এক্সামৰ লৈকে এইখিনি কন্টিনিউ কৰি ৰাখিম ঠিক আছে সো গুড ইভিনিং এভৰিওয়ান আদিত্য পুষ্পেন্দ্ৰ সুৰজ বিশ্বজিত ওকে সমৰ পুষ্পেন্দ্ৰ দেবাশিস বৰ্মন বিকাশ ওকে ঠিক আছে সো বহুতে জয়েন কৰিছে সো আৰম্ভ কৰো আমি প্ৰথমটো প্ৰশ্নৰ পৰা ঠিক আছে ইয়াতে প্ৰশ্ন নম্বৰ 1ত কৈছে হুইচ অফ দা ফলোইং ইজ আৰ নট মেম্বাৰ অফ সাৰ্ক আমাৰ সাৰ্কৰ তলৰ কোনটো মেম্বাৰ নহয় ওকে এই সাৰ্ক গ্ৰুপটোৰ কোনটো মেম্বাৰ নহয় বুলি সুধিছে সো অপশনসমূহ চাওক আপোনালোকে আফগানিস্তান USA বাংলাদেশ এণ্ড ভুটান আপোনালোকে যদি সাৰ্কৰ ফুল ফৰ্মটো জানে তেতিয়া হলে অবিয়াসলি ইয়াৰ আনসাৰটো কৰিব পাৰিব আপোনালোকে ওকে সো yes ৰাজীৱ is right ৰাজীৱ ছায়া বিশ্বজিত সকলোৰে উত্তৰ শুদ্ধ হৈছে USA is not a member of SARC বাকি আফগানিস্তান বাংলাদেশ আৰু ভুটান এই তিনিখন আমাৰ সাৰ্কৰ মেম্বাৰ হয় ঠিক আছে সাৰ্কৰ ফুল ফৰ্মটো কি হয় সাৰ্কৰ ফুল ফৰ্মটো হৈছে কি South Asian Association for Regional Cooperation মনত ৰাখিব বহুত ইম্পৰ্টেন্ট আহিব পাৰে South Asian Association of Regional Cooperation বুলি কোৱা হয় আৰু এই খন বিশেষকৈ established in 1985 ঢাকাত ওকে এইখিনি সাৰ্ক মেম্বাৰ কান্ট্ৰি হয় মই ইয়াতে আপোনালোকক দি দিছো মেপৰ জৰিয়তে যাতে আপোনালোকে মনত কৰিব কাৰণে সুবিধা হয় আফগানিস্তান সাৰ্কৰ মেম্বাৰ নেপাল ভুটান বাংলাদেশ ইণ্ডিয়া শ্ৰীলংকা মালদ্বীপছ পাকিস্তান ওকে সো সাৰ্ক নেক্সট নাও কোৱেশ্চন নম্বৰ 2 স্কাৰভি ইজ কজড ডিউ টু ডেফিচিয়েন্সি অফ ওকে এই স্কাৰভি যোনটো ৰোগ হয় এই ৰোগটো কিহৰ কোনটো ভিটামিনৰ ডেফিচিয়েন্সি কাৰণে হয় স্কাৰভি ৰোগটো কোনটো ভিটামিন ডেফিচিয়েন্সি কাৰণে হয় ভিটামিন A ভিটামিন B ভিটামিন C এণ্ড ভিটামিন D ইয়াৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব yes ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন C yes C উত্তৰটো শুদ্ধ হ'ব ভিটামিন চিৰ কাৰণে স্কাৰভি বেমাৰ হ'ব পাৰে আৰু বেমাৰ বিলাকৰ নাম আৰু কেনেকুৱা ভিটামিনৰ কাৰণে এবিলাক বেমাৰ হয় তাৰ এখন লিষ্ট মই আপোনালোকক দিম আৰু সেই লিষ্টখন আপোনালোকে এবাৰ চাই যাব কাৰণ বেমাৰ আৰু ডেফিচিয়েন্সি অফ ভিটামিন ইয়াৰ কোৱেশ্চনছ আপোনালোকৰ আহে ওকে সো এখন চাৰ্ট আপোনালোকে চাব পাৰে যেনেকে ভিটামিন A কাৰণে ভিটামিন A যদি আপোনালোকৰ দেহত কমে তেতিয়া হলে চকুৰ প্ৰবলেম হ'ব পাৰে ৰাইট ভিটামিন B1 ৰ কাৰণে বেৰি হ'ব পাৰে অসমীয়াটো ইয়াক বেৰি বুলিয়ে কয় বেৰি হ'ব পাৰে স্কাৰভি বেমাৰ ভিটামিন C ৰ কাৰণে হ'ব পাৰে ৰিকেটছ কাৰ কাৰণে হয় ৰিকেট ভিটামিন D ৰ কাৰণে হয় ক্যালসিয়ামৰ যদি আপোনালোকৰ কমে তেতিয়া হলে টিথ আৰু হাড়ৰ প্ৰবলেম হয় গয়টাৰ বহুত ইম্পৰ্টেন্ট গয়টাৰ বেমাৰটো আয়োডিন ডেফিচিয়েন্সি কাৰণে হয় এনিমিয়া বিশেষকৈ মহিলাসকলে ভুগে বিশেষকৈ এনিমিয়া ৰোগত আইৰন ডেফিচিয়েন্সি কাৰণে হয় ৰাইট সো এই লিষ্টখন আপোনালোকে মনত কৰি ল'ব
ওকে টেলিগ্ৰামতো দি দিম ভিটামিন A B1 B2 এইখিনি আপোনালোকে চাব আৰু মই ইয়াতে হাইলাইট কৰি থোৱা আছে যোনখিনি আমাৰ হাইলাইট কৰি থোৱা আছে সেইখিনি সকলোতকৈ বেছি ইম্পৰ্টেণ্ট ওকে সেইকাৰণে হাইলাইট কৰি থোৱা আছে আপোনালোকে এবাৰ চেক কৰি ল'ব নেক্সট Question number 3 Who is known as Missile Women in India? ভাৰতৰ মিসাইল মহিলা হিচাপে কাক জনা যায় সকলোৱে কমেন্ট সেকশনত উত্তৰ কৰিব টেসি থমাস কমলা নেহৰু আইৰম শৰ্মিলা লক্ষ্মী আগৰৱাল ইয়াৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব মিসাইল উইমেনছ ওকে মিসাইল উইমেন বুলি কাক কোৱা হয় ইয়েস ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব So Tessie Thomas, yes. Tessie Thomas ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱাশিষ is right, Suraj is right. So ভাৰতৰ মিসাইল মহিলা বুলি টেসি থমাসক হয় তেওঁ কি হয় তেওঁ সাইন্টিস্ট হয় কোৰ সাইন্টিস্ট হয় তেওঁ DRDO সাইন্টিস্ট হয় ওকে অগ্নি 4 ৰ কাৰণে তেওঁ বিভিন্ন কাম কৰিছিলে আৰু তেওঁ হৈছে মিসাইল উইমেন ইন ইণ্ডিয়া ওকে নেক্সট আহিলো question number 4 largest northeastern state in India in terms of area so ভাৰতৰ সৰ্ববৃহৎ উত্তৰ পূব ৰাজ্য কোনখন ওকে এৰিয়া মানে এলেকাৰ হিচাপত আমাৰ ভাৰতৰ সৰ্ববৃহৎ উত্তৰ পূবৰ সৰ্ববৃহৎ ৰাজ্য কোনখন দিছে নাগালেণ্ড আসাম অৰুণাচল প্ৰদেশ আৰু মিজোৰাম yes আৰু ইয়াৰ উত্তৰটো কি হ'ব yes অৰুণাচল প্ৰদেশ দা ৰাইট অপচন আৰু সকলে মোক কমেন্ট সেকশনত কয় সকলোতকৈ সৰু উত্তৰ পূবৰ ৰাজ্য কোনখন হয় সকলোতকৈ সৰু উত্তৰ পূবৰ ৰাজ্য কোনখন হয় আমাৰ এলেকাৰ হিচাপত কোনখন হয় সকলে কমেন্ট সেকশনত দিব সকলোতকৈ সৰু ওকে জনসংখ্যা বেছি থকা উত্তৰ পূবৰ ৰাজ্যখন হৈছে অসম এটো মনত ৰাখিব জনসংখ্যা বেছি থকা উত্তৰ পূবৰ ৰাজ্যখন হৈছে অসম আৰু সকলোতকৈ সৰু উত্তৰ পূবৰ ৰাজ্য কোনখন yes Sofik is right Sikkim yes Sikkim মিনময় বিশ্বজিৎ right Sikkim আমাৰ কি হয় সকলোতকৈ সৰু next আহিলো question number 5 National Youth Day is celebrated on So ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস কাৰ নামত পালন কৰা হয় এটো ইম্পৰ্টেন্ট স্বামী বিবেকানন্দ নামত পালন কৰা হয় স্মৃতিত পালন কৰা হয় আৰু নেশ্যনেল ইউথ ডে 8 মাৰ্চ 24 এপ্ৰিল 12 জানুৱাৰী 25 ডিসেম্বৰ ওকে সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব yes 12 জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস বা নেশ্যনেল ইউথ ডে পালন কৰা হয় স্বামী বিবেকানন্দৰ নামত পালন কৰা হয় ওকে নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন হয় Which is the country that celebrate Independence Day on 15 August যিখন দেশে 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰে সেইখন দেশৰ নাম কি সাউথ কোৰিয়া পাকিস্তান বাংলাদেশ পাকিস্তান দুটা শব্দ হৈ গল ঠিক আছে তিনটা ভিতৰতে আমি সিলেক্ট কৰিম সাউথ কোৰিয়া পাকিস্তান আৰু বাংলাদেশ এই তিনিখনৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব yes এই উত্তৰটো শুদ্ধ হ'ব 6A yes সাউথ কোৰিয়াই 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে আমাৰ ইণ্ডিয়াও 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে সো একেলগে সাউথ কোৰিয়াৰ লগত মানে একেদিনাখনে পালন কৰে ওকে পাকিস্তানে কেতিয়া পালন কৰে পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় সকলোৱে ক'ব মই কমেন্ট চেক কৰিম yes next question number 7 longest national highway in India previously known as বহুত ইম্পৰ্টেন্ট এটো কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ যাক আগতে এই বুলি জনা যায় NH7 NH68 NH90 none of this yes 14 আগষ্টত কৰে 14 আগষ্টত পাকিস্তানে সেলিব্ৰেট কৰে 14 আগষ্টত ঠিক আছে যি সকলে পাকিস্তান দি আছে তেওঁলোকক মই কৈছো 14 আগষ্টত পাকিস্তানে আৰু 15 আগষ্টত ভাৰত আৰু সাউথ কোৰিয়া ইণ্ডিয়া আৰু সাউথ কোৰিয়া ওকে
ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ যাক আগতে এই বুলি জনা যায় এতিয়া মানে আমাৰ সকলোতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে কি NH44 ঠিক আছে নেশ্যনেল হাইৱে 44 হৈছে সকলোতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু ইয়াকে আগতে NH7 বুলি জনা গৈছিল আগৰ আমি এটা মক টেষ্ট সিৰিজত কিছুমানে NH44 দিছিলে কিছুমানে NH7 কমেন্ট কৰিছিলে দুইটাই শুদ্ধ কিন্তু আগতে NH7 জনা গৈছিল বৰ্তমান NH44 বুলি জনা যায় ঠিক আছে অপচন কি আহে হেতু ওপৰত ভিত্তি কৰি আপোনালোকে ইয়াৰ আনসাৰটো দিব ঠিক আছে Yes, next question number 8. Which town is known as Cape Comorin? Important questions. আগতে ইয়াৰ related question discuss কৰিছিলো so সকলে পাৰিব লাগে। কোনখন চহৰক Cape Comorin বুলি জনা যায়? Cape Comorin বুলি কোনখন চহৰক জনা যায়? ইন্দিৰাকুল, কিবিথো, কন্যাকুমাৰী and Andaman Nicobar. ইয়াৰ উত্তৰটো কি হ'ব? Looking for the first correct answer. Yes, কন্যাকুমাৰী. Yes, Saurav is right. যাৰ সকলোতকৈ জলদি কমেন্ট আহে মই তাৰ কমেন্টটো পটককে দেখা পাওঁ একচুয়ালি কন্যাকুমাৰী ইজ দা ৰাইট অপচন কন্যাকুমাৰী কেপ কেমৰিন বুলি কোৱা হয় আৰু এই কেপ কেমৰিনটো কি হৈছে আমি ভাৰতৰ একেবাৰে সাউদাৰ্ণ মোষ্ট পইণ্ট হয় সাউদাৰ্ণ মোষ্ট পইণ্ট ওকে মানে দক্ষিণৰ একদম এক্সট্ৰিম দক্ষিণৰ আমাৰ পইণ্ট হয় সাউদাৰ্ণ মোষ্ট পইণ্ট দ্যাট ইজ কন্যাকুমাৰী আৰু কিভিথো কোনটো একদম ইষ্টাৰ্ণ মোষ্ট পূৰ্বৰ ফালে একদম শেষৰখন ঠাই কিভিথো ওকে ইন্দিৰাকুল কোনটো হয় কোনে ক'ব পাৰিব কমেন্ট সেকশনত ক'ব ওকে ইন্দিৰাকুল কোনটো পইণ্ট হয় yes Okay, so which town is known as Cape Comorin? ইয়াৰ উত্তৰটো হ'ব অপচন সি কন্যাকুমাৰী আৰু যিসকলে ইন্দিৰাকুলৰ কথা জানে আপোনালোকে ক'ব Question number 9 Largest source of power supply in India ভাৰতত বিদ্যুৎ যোগানৰ সৰ্ববৃহৎ উৎস কি Thermal power plant wind power hydropower and fossil and fuel Yes, আমাৰ ভাৰতত বিদ্যুৎ যোগানৰ সৰ্ববৃহৎ উৎসটো কি হয় ওকে ইয়াৰ শুদ্ধটো কি হ'ব অপচন এ yes অপচন এ ইজ দা ৰাইট অপচন থাৰ্মেল পাৱাৰ প্লান্ট ভাৰতৰ সকলোতকৈ বেছি বিদ্যুৎ যোগান ধৰে থাৰ্মেল পাৱাৰ প্লান্ট ওকে yes এটো কোৱেশ্চন বহুত বাৰ ৰিপিট হৈ আহি থাকে বিভিন্ন ধৰণৰ এক্সামত হেকানে দিলুক আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আপোনালোকে আগৰ কিছুমান এক্সাম পেপাৰ চালে গম পাব এই কোৱেশ্চনটো আহিয়ে থাকে Question number 10 Indian Military Academy located at ভাৰতীয় সামৰিক একাডেমি ক'ত অৱস্থিত গুজৰাট হাৰিয়ানা আহমেদাবাদ নে উত্তৰাখণ্ড ওকে এটো আপোনালোকে সকলে পাৰিব লাগে যেহেতু আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে ভাৰতীয় সামৰিক একাডেমি ক'ত আছে ইণ্ডিয়ান মিলিটাৰী একাডেমি Okay, so etu question answer Uttarakhand hobo. Yes, option D to hobo. A C no hobo. Ha, question number 10 or D uttor to hobo. Okay, Bharatiya Samorik Academy kod ase option D to hutta hobo Uttarakhandot hobo. Yes, Uttarakhandot hobo. Bohute Uttarakhand koise baru aru shuddho hoise Uttarakhand yar uttor hobo. Okay, next question to ase National Police Academy located at Rashtriya Arokhi Academy kod obosthito. Yar uttor to ki hobo? Yar uttor to Hyderabad hobo. Yes. Next question number 12 Lakshadweep is a group of how many island Lakshadweep kimanta dipor eta gut hoy okay 36 18 19 and 26 Lakshadweep কিমানটা দ্বীপৰ মানে আমাৰ আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপ যোনটো হয় হেতু এটা দ্বীপ নহয় যেহেতু কেবাটাও গুটৰ সমষ্টি কেবাটাও দ্বীপৰ সমষ্টি ঠিক আছে সো লাক্ষাদ্বীপত কেটা দ্বীপ আছে হুদিছে এতে Yes ইয়াৰ উত্তৰটো হ'ব 36 টা
36টা লক্ষদ্বীপত আমাৰ দ্বীপ আছে ঠিক আছে Next question number 13 Kalaripayattu is a martial art form Kalaripayattu হৈছে এক সমৰ কলা য'ত পৰিবেশন কৰা হয় এই Kalaripayattu এটা সমৰ কলা হয় আপোনালোকৰ কালচাৰ আৰ্ট এণ্ড কালচাৰৰ এটা পাৰ্ট হ'ব আৰু Kalaripayattu ক'ত পৰিবেশন কৰা হয় কৈছে কোনখন ষ্টেটত এটা ইম্পৰ্টেন্ট সমৰ কলা হয় তামিলনাডু অন্ধ্ৰপ্ৰদেশ কেৰালা আৰু মণিপুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰালা yes কেৰালা উত্তৰটো শুদ্ধ হ'ব কেৰালা হৈছে আমাৰ এখন ষ্টেট য'ত Kalaripayattu মাৰ্শিয়েল আৰ্ট পাৰফৰ্ম কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 14 স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেন্ট ইণ্ডিয়া Baldev Singh, Rajnath Singh, N. Gopalaswamy Iyengar আৰু জৱাহৰলাল নেহেৰু So স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ নামটো কি Yes ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বলদেৱ সিং yes বলদেৱ সিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বলদেৱ সিং স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰী হৈছে ৰাজনাথ সিং বলদেৱ সিংৰ পাছত গোপালাস্বামী আয়েংগাৰ দ্বিতীয়জন হয় এক নম্বৰ এজন দ্বিতীয়জন এজন গোপালাস্বামী আয়েংগাৰ আৰু তৃতীয় নম্বৰজন আছিল প্ৰতিৰক্ষা মন্ত্ৰী জৱাহৰলাল নেহেৰু ওকে নেক্সট আহিলো কোৱেশ্চন নম্বৰ 15 Which is the longest national highway of India? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? NH48, NH19, NH44, NH16. So ইয়াৰ ভিতৰত কোনটো উত্তৰ শুদ্ধ হ'ব? Which is the longest national highway of India? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় পথটো কি হ'ব? Yes, option C, NH44 ইয়াৰ শুদ্ধ উত্তৰ হ'ব, যোনটোক আগতে NH7 বুলি কোৱা হৈছিল। Next question number 16 length of national highway in Assam অসমৰ national highway length to কিমান হয় কিমান দীঘল অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ কিমান দীঘল অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ কিমান দীঘল Yes ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 3908.5 ওকে ইয়াতে আপোনালোকে কিছুমান বুকত 3900 বুলি পাব এটো শুদ্ধই হয় আমাৰ কিছুমান ওয়েবসাইটত বিশেষকৈ এটো পাব আৰু এটো কিছুমান ওয়েবসাইটত পাব দুইটাই শুদ্ধ হয় যেনেকৈ অপচনটো আহে পৰীক্ষাত তেনেকৈ আপোনালোকে মাৰ্ক কৰিলে হ'ল Next question number 17 golden quadrilateral connects so etu important question hoy question to ahi thake golden quadrilateral konkhon sohorok connect kore Yes ইয়াৰ শুদ্ধ উত্তৰটো কিবা শ্ৰীনগৰ টু কন্যাকুমাৰী গুৱাহাটী টু আহমেদাবাদ গুৱাহাটী টু পুৰী none of this so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে গোল্ডেন কোৱাড্ৰিলেটাৰেল কানেক্ট কৰিছে Yes next এতিয়া ইয়াতে আপোনালোকে চাই লব পাৰে NH44 longest national highway বুলি কৈছে ওকে আৰু যোনটো আমাৰ NH16 হয় national highway 16 হেতু বিশেষকৈ এটো এটা মেজৰ national highway হয় আৰু ই বিশেষকৈ ওয়েষ্ট বেংগল উৰিষ্যা অন্ধ্ৰপ্ৰদেশ তামিলনাডু এগিখনক কানেক্ট কৰে আৰু NH90 টো সকলোতকৈ বিজিয়েষ্ট national highway সকলোতকৈ busiest national highway হয় আৰু ইয়াৰ এটা মেজৰ পোৰশন হৈছে গ্ৰেন্ড ট্ৰাংক ৰুট আৰু কোনে কমেন্ট সেকশনত ক'ব পাৰিব গ্ৰেন্ড ট্ৰাংক ৰুট কোনে বনাইছিলে গ্ৰেন্ড ট্ৰাংক ৰুটটো কোনে বনাইছিলে Okay next question number 18
Which of the following organization has Sarbatta Sarbuttam Suraksha as a slogan? নিম্নলিখিত কোনটো সংগঠনৰ স্লোগান হিচাপে সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা আছে? Border Security Force, Sikh Light Infantry, Indian Air Force, Indian Security Guard. So ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কোনটো সংগঠনৰ স্লোগান হিচাপে সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা আছে এটো তেওঁলোকৰ স্লোগান হিচাপে আছে ইয়াৰ উত্তৰটো কি হ'ব yes আমাৰ ডি উত্তৰটো শুদ্ধ হ'ব মই এটা আনসাৰটো ভুলবশত ইয়াতে দি দিছো বিশেষকৈ নেশনাল সিকিউৰিটি গাৰ্ড Question number 19. Who of the following was the chief of army at the time of Indo-Pak War 1971? So, 1971 চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত নিম্নলিখিত কোন সেনা প্ৰধান আছিল? So, ভাৰত আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল 1971 চনত তেতিয়া আমাৰ সেনা প্ৰধান কোন আছিল সুধিছে So option সমুখৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব জেনেৰেল পিপি কুমাৰামঙ্গলম আৰু ফিল্ড মাৰ্শাল SHFJ জেনেৰেল JN চৌধুৰী এণ্ড জেনেৰেল KS ত্ৰিমায়া ইয়া শুদ্ধ উত্তৰটো কি হ'ব মাৰ্শাল সাম হাৰমুচি ফ্ৰেমজি জামছেদজি মানকাসাৰ নামটো বহুত দীঘল মাৰ্শাল সেম হাৰমুজি ফ্ৰামজি জামছেদজি মানকাসাৰ তেখেত আছিল সেনা প্ৰধান যেতিয়া ইণ্ডিয়া পাকিস্তান ওয়াৰ হৈছিল 1971 ত Question number 20 What was the name given to the operation conducted by National Security Guard in 2008 against terrorist attack in Taj Hotel Mumbai মুম্বাই তাজ হোটেলত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে 2008 চনত ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীয়ে চলোৱা অভিযানটোৰ নামটো কি অপাৰেশন ব্লেক টৰ্নাডো অপাৰেশন ব্লেক থান্ডাৰ অপাৰেশন সেফট সাগৰ অপাৰেশন বিজয় ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব Question number 20 আপোনালোকে যেতিয়া আনসাৰ বিলাক দিব তেতিয়া হলে 20 বুলি দিব বা 19 ৰ আনসাৰটো কি 16 ৰ আনসাৰ এনেকে দিলে চেক কৰিবলৈ সুবিধা হয় নহলে অকমান দিগদাৰ হয় Okay Next I look question number 21 Nobel Prize are not given for which of the following field নিম্নলিখিত কোনটো ক্ষেত্ৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা নহয় Physics Chemistry Speech and Music Yes ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মিউজিকৰ বাবে দিয়া নহয় বাকি ফিজিক্স কেমিষ্ট্ৰি পিচৰ কাৰণে দিয়া হয় Question number 21 yes ডি উত্তৰটো শুদ্ধ হ'ব Question number 22 Which is the highest gallantry award for personnel of armed force in India ভাৰতত সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকলৰ বাবে কোনটো সৰ্বোচ্চ বীৰত্ব বঁটা অশোক চক্ৰ মহাবীৰ চক্ৰ পৰমবীৰ চক্ৰ নে কীৰ্তি চন্দ্ৰ কীৰ্তি চক্ৰ কোনটো উত্তৰ শুদ্ধ হ'ব So ভাৰতত সশস্ত্ৰ বাহিনী কৰ্মচাৰীসকলৰ বাবে কোনটো সকলোতকৈ বীৰত সকলোতকৈ হাইয়েষ্ট বঁটা হৈছে ইয়াতে Question number 22 Yes পৰমবীৰ চক্ৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি উত্তৰটো শুদ্ধ হ'ব অপচন সি Question number 23 In which of the following years was the first Bharat Ratna awarded So কোন বছৰত প্ৰথম ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল ভাৰত ৰত্ন কোন বছৰত প্ৰদান কৰা হৈছিল প্ৰথমতে 1953 1954 1955 1951 So কোন বছৰ প্ৰথমতে ভাৰত ৰত্ন দিয়া হৈছিল yes option b 1954 ত প্ৰথমতে ভাৰত ৰত্ন দিয়া হৈছিল বিশ্বজিৎ দেৱাশিষ Nityananda Das yes right
কুৱেশ্যন নম্বৰ 24 ফাৰ্ষ্ট আছামিজ কালাৰ মুভি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি চিৰাজ ভাইটি ৰঙীন চলচ্চিত্ৰ ইন্দ্ৰমালতী নে ডক্টৰ বেজবৰুৱা কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰথম অসমৰ ৰঙীন চলচ্চিত্ৰ কুৱেশ্যন নম্বৰ 24 আনসাৰ ইজ বি ইয়েছ সফিক ইজ ৰাইট ওকে ভাইটি আমাৰ শুদ্ধ উত্তৰ হ'ব ইয়েছ কুৱেশ্যন নম্বৰ 25 নিম্নলিখিত কোনখন চলচ্চিত্ৰৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল ফৰ হুইচ অফ দ্য ফলোয়িং মুভি ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ বেষ্ট মিউজিক ডাইৰেক্টৰ এৰাবাটৰ সুৰ নে চামেলি মেম সাহাব নে ডক্টৰ বেজবৰুৱা নে জয়মতী কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো কোনখন চলচ্চিত্ৰৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যিসকলে শুদ্ধ দিছে চামেলি মেম সাহাবখনৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল Okay, next question number 26. Hejari Bhauna mainly held in which district of Assam? Hejari Bhauna মুখ্যতঃ অসমৰ কোনখন জিলাত অনুষ্ঠিত হয়? Important question হয় এখন এটো যে হেজাৰী ভাওনা অসমৰ কোনখন জিলাত অনুষ্ঠিত হৈছিল? শোণিতপুৰ জিলাত, দৰং জিলাত, নগাঁও জিলাত নে লখিমপুৰ জিলাত? কোনটো উত্তৰ শুদ্ধ হ'ব? Yes, question number 26. Yes, Nagaon is the right option. Nagaon অনুষ্ঠিত হয় হাজাৰী ভাওনা. Okay, Nagaon. Amar Nagaon, yes. Next question number 27. In Joymoti movie, who played the role of Godapani? Joymoti চলচ্চিত্ৰখনত গদাপানীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? জয়মতী ছবিখনত আইৰ সন্দিকৈ জয়মতী ৰোলটো প্লে কৰিছিল সেইটো আমি জানোৱে কিন্তু গদাপানীৰ চৰিত্ৰটো কোনে কৰিছিলে ফণী শৰ্মা জ্যোতিপ্ৰসাদ আগৰৱালা পৰশুৰাম বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰ উত্তৰটো কি হ'ব yes so কোনে জয়মতী ছবিখনত গদাপানীৰ এক্টিং কোনে কৰিছিলে পৰশুৰাম বৰুৱা গদাপানী এক্টিংটো কৰিছিলে yes 27 সি উত্তৰটো শুদ্ধ হ'ব আৰু জ্যোতিপ্ৰসাদ আগৰৱালা এখন প্ৰথমখন ফিল্ম কেতিয়া এখন আহিছিলে জয়মতীখন কেতিয়া 1935ত জয়মতীখন আহিছিলে 1935ত আৰবিআইও এষ্টাব্লিছ হৈছিলে Question number 28. First Assamese comic চলচ্চিত্ৰ প্ৰথমখন মানে কমিক ফিল্ম কি হয় অসমৰ এৰাবাটৰ সুৰ চামেলি মেম সাহাব ইটু হিটু বহুতো আলমাৰা ইটু হিটু বহুতো নে আলমাৰা এৰাবাটৰ সুৰ চামেলি মেম সাহাব ইটু হিটু বহুতো নে আলমাৰা First Assamese comic movie. First Assamese comic movie. ইটু হিটু বহুতো হ'ব ইয়াৰ শুদ্ধ উত্তৰ Question number 29. First Assamese news magazine অৰুণোদয় published in প্ৰথম অসমৰ বাতৰি আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশিত হৈছিল 1835 1889 1885 1846 Yes প্ৰথম অসমীয়া আসামিজ নিউজ ম্যাগাজিন অৰুণোদয় কেতিয়া পাবলিশ হৈছিল 1800 Yes কমিং মানে ধেমেলিয়া হিৰণ্য is right পাবলিশ কেতিয়া হৈছিল অৰুণোদয়খন 1846 এইগিটা বহুতে খেলিমেলি লাগে কিছুমানে 1889 দিছে 1889 নহয় 1846 হ'ব
1846ত অৰুণোদয় প্ৰকাশিত হৈছিলে। Question number 30. Which of the following is first Assamese weekly newspaper? নিম্নলিখিত কোনখন প্ৰথম অসমৰ সাপ্তাহিক বাতৰি কাকত? প্ৰথম অসমৰ সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি? আসাম নিউজ, আসাম মিহিৰ, দৈনিক বাতৰি আৰু অসম ট্ৰিবিউন, আসাম ট্ৰিবিউন। Yes, 1889 to বিশ্বজিৎ বৰুৱা, জোনাকী হ'ব। 1846 to হ'ব অৰুণোদয়। নিম্ন এতিয়া ক'ব লাগে অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকতৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আসাম মিহিৰ। ওকে, আসাম মিহিৰটো হৈছে অসমৰ প্ৰথম সাপ্তাহিক সুধিছে ইয়াতে সাপ্তাহিক বাতৰি কাকত হৈছে আসাম মিহিৰ। এইটো আসাম ইয়াৰ বুকত চ'ৰ্চ হয়। সেইটো যদি কোনোবাই আসাম ইয়াৰ বুক পঢ়িছে তেতিয়াহ'লে আপোনালোকে গম পাব। নেক্সট কুৱেশ্যন নম্বৰ 31. নিম্নলিখিত কোনটোক আধুনিক চিত্ৰকলাৰ জনক বুলি কোৱা হয়? Which of the following is known as father of modern painting? পাবলো পিকাচো, ৰাজা ৰবি বৰ্মা, MF হুছেইন, নান। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কুৱেশ্যন নম্বৰ 31. Yes, ৰাজা ৰবি বৰ্মা অসমীয়া চলচ্চিত্ৰ জনক বুলি কোৱা হয়। Question number 32. দৌল গোবিন্দ মন্দিৰ is situated at দৌল গোবিন্দ মন্দিৰ ক'ত অৱস্থিত? নীলাচল হিল, চন্দ্ৰভাৰতী হিল নে চন্দ্ৰগিৰি হিল নে মৈৰাংকা হিল? সো ক'ত অৱস্থিত আমাৰ দৌল গোবিন্দ মন্দিৰ? দক্ষিণ কামৰূপত নৰ্থ কামৰূপত যোনটো আছে দৌল গোবিন্দ মন্দিৰ। Yes, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? চন্দ্ৰভাৰতী হিল। Yes, অপশ্যন বি ইজ দ্য ৰাইট অপশ্যন। চন্দ্ৰভাৰতী হিলত আছে দৌল গোবিন্দ মন্দিৰ। কামাখ্যা মন্দিৰটো কোনখন পাহাৰৰ ওপৰত আছে? কামাখ্যা মন্দিৰটো কোনখন পাহাৰৰ ওপৰত আছে? Question number 33. The song চিৰ চেনেহী মোৰ ভাষা জননী was composed by কোনে কম্প'জ কৰিছিলে? কোনে লিখিছিলে? জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, মিত্ৰদেৱ মহন্ত, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ উত্তৰটো কি হ'ব? Yes, নীলাচল ইজ দ্য ৰাইট অপশ্যন। কামাখ্যা মন্দিৰটো নীলাচল পাহাৰৰ ওপৰত আছে। ইয়াৰ উত্তৰটো দিব লাগে এতিয়া চিৰ চেনেহী মোৰ ভাষা জননী কোনে কম্প'জ কৰিছিলে? Yes, দেৱাশিষ ইজ ৰাইট। মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী কম্প'জ কৰিছিলে। অপশ্যন চি ইজ দ্য ৰাইট অপশ্যন। চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ এইটো থিম ছং হয়। অসম সাহিত্য সভাৰ যিকোনো মিটিং হ'লে এই গানটো দিয়ে আৰম্ভ কৰে, চিৰ চেনেহী মোৰ ভাষা জননী। অ'কে, কুৱেশ্যন নম্বৰ 34. অ মোৰ আপোনাৰ দেশ ইজ কম্প'জ বাই অ মোৰ আপোনাৰ দেশ কোনে কম্প'জ কৰিছিলে? অ মোৰ আপোনাৰ দেশ এই গানটো কোনে কম্প'জ কৰিছিলে? কমলা প্ৰসাদ চলিহা, বিষ্ণুপ্ৰসাদ ৰাভা, মিত্ৰদেৱ মহন্ত নে লক্ষ্মীনাথ বেজবৰুৱা? Yes, question number 34 answer is D. So লক্ষ্মীনাথ বেজবৰুৱাই চিৰ চেনেহী মোৰ ভাষা অ মোৰ আপোনাৰ দেশ কম্প'জ কৰিছিলে। আৰু এই অ মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছ হৈছিলে বাঁহী কাকতখনত 1910 চনত বাঁহী কাকতখনত পাব্লিছ হৈছিলে। ওকে, বাঁহী কাকতখনত পাব্লিছ হৈছিলে। কুৱেশ্যন নম্বৰ 35. অসম ৰত্ন বঁটা প্ৰাপ্ত প্ৰথম কোন?
So who is the first recipient of Assam Ratna Award? Mamoni Roysom Goswami, Bhupen Hazarika, Dr. Jitendranath Goswami আৰু প্ৰতিমা পাণ্ডে। অসম ৰত্ন কোনে প্ৰথমতে পাইছিলে? ওকে, সো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ভূপেন হাজৰিকা। ভূপেন হাজৰিকা প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকা প্ৰথমতে অসম ৰত্ন বঁটা পাইছিলে। তাৰপাছতে 2 নম্বৰতে মামনি ৰয়ছম গোস্বামীয়ে পাইছিলে। তাৰ 3 নম্বৰতে লাষ্ট জিতেন্দ্ৰনাথ গোস্বামীয়ে পাইছিলে। Question number 36. Which of the following was director of film Pioli Fucon? নিম্নলিখিত কোন আছিল পিয়লি ফুকন চলচ্চিত্ৰৰ পৰিচালক? পিয়লি ফুকন 1955ৰ আৰু ইয়াৰ এইখনৰ চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? হৈছে নিপ বৰুৱা, ফণী শৰ্মা, ভূপেন হাজৰিকা নে শিৱপ্ৰসাদ ঠাকুৰ? ওকে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? পিয়লি ফুকনৰ চলচ্চিত্ৰ য়েছ ফণী শৰ্মা। ফণী শৰ্মা। Question number 37. চাপচাৰ চুট ফেষ্টিভেল চেলিব্ৰেটেড ইন এই ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়? মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড? চাপচাৰ চুট ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয়? মণিপুৰত নে মিজোৰাম নে ত্ৰিপুৰা নে নাগালেণ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিজোৰামত চেলিব্ৰেট কৰা হয়। মিজোৰাম। ফেষ্টিভেলবিলাকৰ নামো আপোনালোকে চাই ল'ব, ফেষ্টিভেলবিলাকৰ নাম, কাৰণ পৰীক্ষাত এইবিলাক ফেষ্টিভেলৰ কথা আহে। Question number 30. বন্দনী ভাৰত ইজ ৰিটেন বাই বন্দনী ভাৰতখন কোনে লিখিছিলে? অমূল্য বৰুৱা, অম্বিকা গিৰি ৰায়চৌধুৰী, আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ বৰুৱা। সো বন্দনী ভাৰত ইজ ৰিটেন বাই বন্দনী ভাৰতখন কোনে লিখিছিলে? ইয়েছ, ৰঙা পুলিচখন নিপ বৰুৱা হয়। বিশ্বজিৎ বৰুৱা ইজ ৰাইট। ৰঙা পুলিচ বাই নিপ বৰুৱা। বন্দনী ভাৰতখন কোনে লিখিছিলে? বন্দনী ভাৰতখন লিখিছিলে য়েছ অম্বিকা গিৰি ৰায়চৌধুৰী। অম্বিকা গিৰি ৰায়চৌধুৰী কি নামেৰে জনা যায়? অম্বিকা গিৰি ৰায়চৌধুৰী এটা নাম আছে নহয়, তেখেতৰ সেইটো নামটো কি হয়, কি বুলি জনা যায়? Question number 39. Who is known as বকুল বনৰ কবি? বকুল বনৰ কবি কাক কোৱা হয়? বকুল বনৰ কবি হিচাপে কাক জনা যায়? অমূল্য বৰুৱা, অম্বিকা গিৰি ৰায়চৌধুৰী, আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ উত্তৰটো কি হ'ব? য়েছ, অসম কেশৰী অম্বিকা গিৰি ৰায়চৌধুৰী। য়েছ, অসম কেশৰী বুলি জনা যায়। আৰু বকুল বনৰ কবি বুলি কাক জনা যায়? কি হ'ব? আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি হিচাপে জনা যায়। ঠিক আছিলে। ইয়াতে মই আৰু এটা প্ৰশ্ন আপোনালোকক সুধিছোঁ। প্ৰশ্নটো কি আছিলে? সুধাকণ্ঠ উপাধি কোনে দিছিলে? ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে দিছিলে? ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি কোনে দিছিলে? এইকেইটা দুটাৰ ভিতৰত অপশ্যনটো হ'ব চি নহ'লে ডি হ'ব। ইয়াৰ ভিতৰত হ'ব উত্তৰটো। অ'কে, নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 40. হু ইজ ন'ন এজ ভাঙনি কোঁৱৰ? ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? য়েছ, আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাই সুধাকণ্ঠ উপাধি দিছিলে ভূপেন হাজৰিকাক। য়েছ। চ' কুৱেশ্যন নম্বৰ 40 আজি আমাৰ শেষৰটো কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 40 শেষৰটো কুৱেশ্যনৰ আনচাৰটো দিব। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? ভাঙনি কোঁৱৰ।
য়েছ, ইয়াৰ শুদ্ধটোতো হ'ব কি ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক জনা যায়। এইটো নাম্বাৰিঙৰ খেলি মেলি হৈ আছে, ঠিক আছে, নাম্বাৰিঙৰ খেলি মেলি হৈ আছে। ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক জনা যায়। অ'কে, ইয়াতে কিছুমান মই আপোনালোকক ইয়াতে দিয়া আছে, যেনেকৈ অসম কেশৰী বুলি, চৰি, হু ইজ ন'ন এজ ভাঙনি কোঁৱৰ। এই মাৰ্কিং খেলি মেলি হৈ আছে, আপোনালোকে চাব। এইটো এ অপশ্যন হ'ব, বি, চি আৰু ডি, ঠিক আছে, আনন্দ চন্দ্ৰ আগৰৱালা। অ'কে, এইটো শুদ্ধ হয়। অ'কে, নেক্সট আহিলোঁ কুৱেশ্যন। নেক্সট আমাৰ এইটো চাব আপোনালোকে, অম্বিকাগিৰি ৰায়চৌধুৰী, অসম কেশৰী, আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ, আৰু আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি। এই দুটা খেলি মেলি লাগে, সেইকাৰণে মনত ৰাখি থ'ব। আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ হয়, আৰু আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি হয়, ঠিক আছে। এইটো মনত কৰি থ'ব, কাৰণ খেলি মেলি লাগেই, প্ৰায়ে খেলি মেলি লগা যায়। আৰু কেইটামান মই ইয়াতে আপোনালোকক দি দিম, যেনেকৈ এইখিনি চাব আপোনালোকে। অম্বিকাগিৰি ৰায়চৌধুৰী, অসম কেশৰী, আনন্দ চন্দ্ৰ বৰুৱা ভাঙনি কোঁৱৰ, আনন্দ চন্দ্ৰ বকুল বনৰ কবি। তাৰ পাছতে নেক্সট আহিলোঁ, নেক্সট এইটো চাওক, বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি বুলি কোৱা হয়, বিষ্ণুপ্ৰসাদ আগৰৱালাক কলাগুৰু বুলি কোৱা হয়। এইখিনি মনত কৰি ল'ব। চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। তাৰ পাছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এনেকুৱা প্ৰশ্ন কিন্তু আহি থাকে মাজে মাজে। জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয়। কমলাকান্ত ৰাজা অগ্নিকবি বুলি কোৱা হয়। বিহগী কবি বুলি কাক কোৱা হয়। এইবিলাক প্ৰশ্ন আহে, আৰু আপোনালোকে চাই ল'ব, যদি লাগে চাৰ্টখন দি দিম। অ'কে, আৰু ঢেৰ ইয়াতে লিষ্ট আছে। বাগ্মী বৰদলৈ, নীলমণি ফুকন, এইটো আহিব পাৰে। নীলমণি ফুকনে যিহেতু এবাৰ জ্ঞানপীঠ এৱাৰ্ড পাইছে, বাগ্মী বৰ বুলি কোৱা হয় নীলমণি ফুকনক। নটসূৰ্য পোৱা হয় ফণী শৰ্মা। ৰাধা গোবিন্দ বৰুৱাক সিংহ পুৰুষ, এইটো প্ৰশ্ন আহে, সিংহ পুৰুষ বুলি কাক কোৱা হয়। বিহগী কবি বুলি কোৱা হয় ৰঘুনাথ চৌধুৰী। অ'কে, এই প্ৰশ্নটো আহিছিলে লাষ্ট এনফৰ্চমেণ্ট পৰীক্ষাত। তাৰ পাছতে লুইত কোঁৱৰ বুলি কাক কোৱা হয়, ৰুদ্ৰ বৰুৱাক। আৰু এইটো ইম্পৰ্টেণ্ট, সৌৰভ কুমাৰ চলিহাৰ নামটো আমি সকলোৱে জানো, আৰু সৌৰভ কুমাৰ চলিহাৰ আচল নামটো কি, সেইটো আহে সুৰেন্দ্ৰনাথ মেধি। তাৰপিছত দেশভক্ত তৰুণৰাম ফুকন। অ'কে, এইখিনি ইম্পৰ্টেণ্ট আহি থকা এখন লিষ্ট আপোনালোকে এবাৰ চাই গ'লে হৈ যাব। চ' আজি আমি ইমানখিনি ডিছকাছ কৰিলোঁ। কিমান নম্বৰ পালে সকলোৱে য়েছ কমেণ্ট ছেকশ্যনত কৈ দিব। থেংক ইউ এভৰিৱান। যিসকলে জইন কৰিলে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ। মৃন্ময়, চৌফিক, নিত্যানন্দ, হিৰণ্য, সুৰজ, পৰশোৱা, দীপু অধিকাৰী, স্মাৰ্ট বয় এডুকেশ্যন, আকাশ, সমৰ বৰা, বিকাশ শইকীয়া, ৰাজশ্ৰী শইকীয়া। অ'কে, চৌফিকে পাইছে 36 আউট অফ 40। অ'কে, বাকীসকলেও কিমান পালে কৈ দিব। অৰ্জুন, মৃন্ময়, মোহন, অ'কে, চ' গুড নাইট এভৰিৱান। আজি ইমানখিনিলৈকে ডিছকাছ কৰিলোঁ। আচলতে আজি গাটো বহুত ভাল নহয়। কালি লাইভ ছেশ্যনটো দিব পৰা নাছিলোঁ কাৰণে আজি দিলোঁ। চ' যাতে আপোনালোকৰ মিছ নহয়, ঠিক আছে। কিবা যদি ডাউটছ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত দি দিব ডাউটখিনি। আৰু যিসকলে আজি টেলিগ্ৰাম চেনেলটোত জইন হোৱা নাই, এতিয়ালৈকে যিসকলে জইন হোৱা নাই তেওঁলোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব, আৰু তাতে ন'টিফিকেশ্যনবিলাক পাই থাকিব আপোনালোকে। অ'কে, যিসকলে জইন হোৱা নাই বেলেগকো জইন কৰাব, নিজেও জইন হৈ ল'ব।
Okay, so thank you everyone and God bless you all.